নমস্কাৰ। আজি মই ভাতকেৰেলা পুৰৰ ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে খায়েই, মই কেনেকৈ বনাওঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভাতকেৰেলাটো প্ৰথমে বইল কৰি লৈ মই ভিতৰৰ গুটিখিনি বেলেগ কৰি ল'লোঁ। ইয়াত অকণমান বেচন গুলি লৈছোঁ, হালধি নিমখ দি, অন্য একো নাই দিয়া। আৰু ইয়াত মছলা লৈছোঁ মই ক'লা সৰিয়হ, বগা সৰিয়হ আৰু কেঁচা জলকীয়া পিচি লৈছোঁ একেলগে। এতিয়া অকণমান সামান্য তেল গৰম কৰিছোঁ। এতিয়া তেলখিনিত মই ভাতকেৰেলাৰ গুটিখিনি দি দিম। এতিয়া গুটিখিনি মই ভালদৰে ভাজি ল'ম। অকণমান হালধি নিমখ দি দিম। অকণ ভজা ভজা হ'বলৈ দিম। এতিয়া ইয়াতে মই পিচি ৰখা মছলাখিনি দি দিম। ভালদৰে মছলাখিনি কচাই ল'ম। এতিয়া মছলাখিনি হ'বলৈ দিম, শুকাই আহিবলৈ দিম। এয়া সম্পূৰ্ণৰূপে পানীখিনি টানি লৈ এতিয়া মই নমাই ল'ম। এতিয়া মই পুৰখিনি এনেদৰে ভাতকেৰেলাৰ ভিতৰত সুমুৱাই ল'ম। এয়া মই এনেদৰে পুৰখিনি ভৰাই ল'লোঁ। এতিয়া বেচনৰ মিশ্ৰণটোত ভালদৰে লগাই দিম। এয়া মোৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত এৰি দিম, দুইটাই এৰি দিম। এতিয়া কম জুইত হৈ থাকক। এয়া ৰেডি হৈ গ'ল মোৰ ভাতকেৰেলাৰ পুৰ। আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন কোনোবা চোৱা থাকিলে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ আহিছোঁ, বাই বাই।